নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছো। আৰু যোৱাকালি এটা মই ভিডিঅ' শ্বেয়াৰ কৰিছিলো যে শিৱসাগৰৰ যি নাজিৰাস্থিত অগ্নিনাভ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰৰ যি মূল সেৱকী শিখাবাই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে। আৰু শিখাবাইত সমূহ ৰাইজক জনাইছিলে যিহেতু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা এই অগ্নিনাভ শিৱ বাবা মন্দিৰলৈ, যি অনলাইন মন্দিৰ বুলি সকলোৱে জানে, সেই মন্দিৰলৈ সকলোৱে সেৱা আগবঢ়ায় বা প্ৰসাদ আগবঢ়ায়। সেই মন্দিৰৰে মূল সেৱকী শিখা মজিন্দৰ বেজবৰা তেখেতে এটা অত্যন্ত বিপদত পৰিছে, কিয়নো হাজাৰ হাজাৰ ভক্তই দৈনন্দিন যি পূজা অৰ্চনা কৰিবলৈ তাত সমবেত হয়, তেখেতসকলে যিখিনি কল প্ৰসাদ মাহ এইবিলাক নিয়ে, সেই প্ৰসাদে কিন্তু এটা দুৰ্ভাগ্যজনক এটা সমস্যাত পৰিছে শিখাবা। আৰু সেইকাৰণে সকলোকে অনুৰোধ জনাইছিলে, যোৱাকালি এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছিলে, সেই অনুৰোধ জনোৱা স্বত্তেও কিন্তু আজি অনুৰূপ পৰিস্থিতি আজি সেই মন্দিৰত হৈছে। গতিকে পুনৰ তেখেতে সমূহ ৰাইজক, সমূহ ভক্তক বাবাৰ সন্মুখৰ পৰাই সকলোকে পুনৰ অনুৰোধ জনাইছে। আৰু তেখেতে প্ৰথমৰ পৰা যি এই অগ্নিনাভ বাবা মন্দিৰৰ যি বা কেনেধৰণে আৰম্ভ কৰা হৈছিলে সেই সবিশেষ জনাইছে। আৰু সকলোকে পুনৰ অনুৰোধ জনাইছে যে আপোনালোকে এই যি প্ৰসাদৰ কাৰণে যিখিনি দ্ৰব্য আনে, এই দ্ৰব্যখিনি অনা বন্ধ কৰক। ভক্তসকলে য'তে ত'তে চাকি জ্বলাই, সেই মূল চাকি ব্যৱস্থা কৰা হৈছে, সেই মূল চাকি গছতে সকলোৱে তেলখিনি দিবৰ বাবে অনুৰোধ জনাইছে। কমকৈ তেল তাত দিয়ক, আৰু বাকী যিখিনি তেল আপোনালোকৰ লগত থাকি যায়, যদি আপোনালোকে সন্তুষ্ট নহয়, তেতিয়াহে থাকি যোৱা তেলখিনি আপোনালোকে বেলেগ মন্দিৰত পিছত আহি দিব পাৰিব। এই ধৰণে তেখেতে মন্তব্য আগবঢ়াইছে। আৰু তেখেতে এটা কথা জনাইছে যে তেওঁ প্ৰত্যেক দিনাই সাতখন শৰাই আগবঢ়ায়। এই শৰাইকেইখন কি নামত বা কি কাৰণত এই শৰাইকেইখন আগবঢ়ায়, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চোৱাৰ লগতে তেখেতৰ যিখিনি বক্তব্য, এই বক্তব্যখিনি যাতে সকলোৱে গম পায়, সকলোৱে যাতে এই মন্দিৰ ভাগৰ যি নতুন নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব, সেই নিৰ্মাণ কাৰ্যটো যাতে সহযোগিতা কৰে। এই সহযোগিতা কৰাৰ লগতে সকলোৱে যাতে কথাখিনি বুজি মন্দিৰৰ যিখিনি কাম, যিখিনি অগ্নিনাভ বাবাক যি পূজা কৰা বা পূজা অৰ্চনা কৰাৰ লগতে আশীৰ্বাদ বিচৰা বা আশীষ লোৱাৰ যি নিৰ্মালি লোৱাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী যাতে সকলোৱে সুচাৰুৰূপে কৰি যাব পাৰে, তাৰ বাবে সুন্দৰ এক ব্যৱস্থাপনা কৰিছে। অহা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা তেখেতে নতুন নিয়মসমূহৰ কথা বৰ্ণনা কৰিছে। আৰু যিসকলে অনলাইন শৰাই দিব বিচাৰে, অনলাইনৰ নাম্বাৰটো মই ইয়াৰ পিছতে মূল ভিডিঅ'ত মই সংলগ্ন কৰি ৰাখিম। গতিকে অনলাইন নাম্বাৰটো আপোনালোকে লৈ ল'ব, অনলাইন কণ্টেক্ট কৰিব, আৰু কণ্টেক্ট কৰি আপোনালোকে সেই ধৰণে যি ধৰণে অনলাইনত শৰাই দিবৰ কাৰণে শৰাইৰ মূল্য দিয়া হয়, সেই মূল্য আপোনালোকে নিজ ইচ্ছামতে যোনে যেনেকৈ বিচাৰে দিব পাৰিব। আৰু সেই সম্পূৰ্ণ মূল্যখিনি অগ্নিনাভ বাবাৰ কামত ব্যৱহাৰ কৰা হ'ব। গতিকে গোটেই ভিডিঅ'টোতে কথাবিলাক আকৌ শিখাবাই সুন্দৰকৈ জনাইছে। গতিকে আপোনালোকে প্ৰত্যেকজনে বুজা মানুহ, গতিকে ভক্ত হিচাপে আপোনালোকে ভগৱানক যাতে অসন্তুষ্ট নহয়, তাৰ কাৰণে ব্যৱস্থা কৰি আপোনালোকে এই যি নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মত আপোনালোকে পূজা অৰ্চনা কৰাৰ বাবে বা অনলাইন যি শৰাই ব্যৱস্থা কৰিছে, সেই অনলাইন হিচাপে আপোনালোকৰ যিখিনি আশীষ, এই আশীষখিনি মালিক গ্ৰহণ কৰক। যিসকল অগ্নিনাভ বাবাৰ ভক্তসকলে প্ৰত্যেকে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অসমৰ বিভিন্ন ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত বা বিশ্বৰ বিভিন্ন দেশৰ পৰা, যিহেতু আমেৰিকা ফ্ৰান্সৰ পৰাও এই মন্দিৰলৈ পূজা অৰ্চনা আগবঢ়ায়, গতিকে সকলোৱে যাতে কথাবিলাক গম পায়, আপোনালোকে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সময়ত আপোনালোকে অগ্নিনাভ বাবা মন্দিৰৰ যিখিনি আপডেট সকলোবিলাক পাই থাকিব। আৰু বাবাৰ এজন সামান্যতম সেৱকী হিচাপে আমি অগ্নিনাভ বাবাৰ সমূহ ভক্তৰ শ্ৰীচৰণত সেৱা ধৰি এটা কথা জনাব বিচাৰোঁ, আপোনালোকে শিখাবাৰ মুখেৰে সকলো কথা জানি লওক, আৰু ভিডিঅ'টো শেষলৈকে চাই সকলোৰে বাবে এবাৰ শ্বেয়াৰ কৰি দিয়ক। আৰু বাবাৰ সন্মুখৰ পৰাই শিখাবাই যি আহ্বান জনাইছে সমূহ ভক্তৰ প্ৰতি, সকলো ভক্তই এই আহ্বান গ্ৰহণ কৰি বাবাৰ আশীৰ্বাদৰ পৰা যাতে কোনো ভক্ত বঞ্চিত হ'ব নালাগে, তাৰ এক ব্যৱস্থা গ্ৰহণ কৰক। আহকচোন আমি শিখাবাৰ মুখেৰে সমূহ কথা জানি লওঁ, আৰু আমি সেইধৰণে আগবাঢ়োঁ। এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ, গতিকে অকণমান মোক সহযোগ কৰিব বুলি খুব আশা ৰাখিছোঁ। এতিয়া আমাৰ সন্ধ্যাৰ আৰতি কৰা হ'ব আৰু প্ৰাৰ্থনা গোৱা হ'ব। আজি আপোনালোকক মই কালি কৈছিলোঁ যে আজিৰ পৰা আমাৰ ব্যক্তিগতভাৱে বন্তি দিয়াটো আমাৰ বন্ধ কৰা হৈছে। এগছ এগছকৈ যিসকল ভক্তই ইয়াতে আহি বন্তি দিয়েহি, সেই আমাৰ বন্ধ কৰিছোঁ। অন্য একো কথা নহয়, আমাৰ ভক্তৰ সমাগমৰ কাৰণে আমাৰ জেগা যিহেতু কম, আৰু আমাৰ বাঁহৰ বেৰাৰে আমাৰ মন্দিৰভাগ এতিয়া ৰখা হৈছে, গতিকে আমাৰ বহুতখিনি সমস্যা, কালি পৰহি আমাৰ খুঁটা জ্বলি গৈছে, বাঁহৰ খুঁটা, বহুতখিনি সমস্যা হৈছে। সমস্যাসমূহৰ কাৰণে আৰু ভক্ত যিহেতু বহুত বেছি, আমাৰ ভক্তৰ ৰ'বলৈ জেগা নোহোৱা নিচিনা হৈ গৈছে। সেইকাৰণে আমি চাকি
চাকি জ্বলোৱা যেটো স্থান সেই স্থানটো আমি অলপ কম কৰি তাতে এগছ ডাঙৰ বন্তি বৰ চাকি গছ দিয়া হৈছে আৰু তাতে ভক্তসকলক আমি তেল ঢালিবলৈ দিছো আৰু সেই জায়গাটো আমি কাইলৈ পৰহিলে অকন বহলাই দিম য'ত নেকি আমাৰ ভক্ত আহি পেলাই বহিবৰ কাৰণে আমাৰ জায়গা কম হয় সেই জায়গাটোত আমাৰ বহিব পাৰিব আৰু এই যে বৰ চাকি গছ আমাৰ দিয়া হৈছে কোনো ভক্তই যদি মন্দিৰলৈ আহে আমি নেদেখাকৈ হলেও মনে মনে তাত চাকি দিবলৈ চেষ্টা নকৰিব কাৰণ বহুত সমস্যা আমাৰ সৃষ্টি হয় এজন ভক্তই এবাৰ এগছ দিয়াৰ লগে লগে আকৌ আপোনাৰ কাষতে থকা ইজন ভক্তই আৰু এগছ দিয়ে এনেকে বাঢ়ি আকৌ আমাৰ গতিটো একেটা হয় আমি মাজতে কৰিছিলো আমি 13 গছ চাকি অঘোৰ চতুৰ্দশীৰ দিনাখন আমি 13 গছ তেনেকুৱা বৰ চাকি আমি তাতে ৰাখি পেলাই সেইধৰণে আমি চাকি দিছিলো কিন্তু আমি বিফল এইকাৰণে হলো তাত আমি চাকি দিয়াৰ পিছতো ভক্তসকলে য'তে ত'তে চাকি জ্বলাই থৈ গ'ল লাষ্টত দেখিলো আমাৰ এফালেও ইটোও নহৈছে সিটোও নহৈছে আমি আকৌ সেই ব্যৱস্থাটো আমি বন্ধ কৰি আকৌ আগৰ ব্যৱস্থালৈ ঘূৰাই দিলো কিন্তু কথা হ'ল আমাৰ সেইটোত বহুত বেছি সমস্যা আহি পৰিলে কিন্তু আমাক এতিয়া সকলোৱে হেতু দিহা পৰামৰ্শ দিছে যে আপোনালোকে এগছ চাকি দিয়ক তাতে আপোনালোকে চাকিটো জ্বলোৱাৰ ব্যৱস্থা কৰক তেতিয়া এই সমস্যাখিনি নহয় আৰু যিখিনি আমাৰ চাকি জ্বলোৱা স্থান সেই চাকি জ্বলোৱা স্থানখিনিত আমাৰ গোটেই ওপৰুৱা তেল পৰি অৱস্থা নোহোৱা হৈ যায় এতিয়া কথা হ'ল আপোনালোকে যেতিয়া তেল দিব মই খুব ধুনীয়া এটা আপোনালোকক কথা ক'ব বিচাৰিছো ধৰি লওক আপোনালোকে তেলৰ বটলটো আনিলে অকমান তেল তাত ঢালিলে অগ্নিনাভ বাবাৰ নামত এগছ চাকিৰ হিচাপত আপোনালোকে তেল অকণমান ঢালিলে আৰু বাকি যিখিনি তেল আপুনি ঘৰৰ পৰা যিখিনি আনিলে বাকি যিখিনি তেল সেই তেলখিনি লৈ যাব এনেকুৱা কথা নাই যে মন্দিৰলৈ আনা বস্তু ঘূৰাই নিব নাপায় মই কৈছো আপোনালোকে মন্দিৰলৈ আনি অগ্নিনাভ বাবাক অকণমান তেল দি এগছ চাকিৰ হিচাপত আপুনি তেলকণ দিলে বাকি তেলকণ আপোনালোকে লৈ যাব সেই বাবাৰ শক্তি আপোনালোকে লগত লৈ যাব বিপদ আপদ যেতিয়া আপোনালোকৰ কিবা হ'ব তেতিয়া সেই তেলকণেৰে অগ্নিনাভ বাবাৰ নামত এগছ বন্তি আপোনালোকে ঘৰত জ্বলাব যিগছ বন্তি মই কওঁ যে ৰাজহুৱা চাকিত সেৱা লৈ পেলাই আপোনালোকে নিজৰ ঘৰতে এগছ বন্তি দিব মই যিষাৰ কথা কওঁ সেই কথাষাৰি মই কৈছো যে যিগছ বন্তি আপোনালোকে দিব সেই বন্তি গছ এই অগ্নিনাভ মন্দিৰত যি আপোনালোকে ওপৰুৱা তেল আনিছে সেই তেলকণে এগছ চাকি দিয়াৰ পিছত প্ৰয়োজন হলে সেই তেলকণ লৈ যাব ঘৰত আপোনালোকে জ্বলাব পাৰিব ধৰি লওক আপুনি ডাঙৰ এটা ধূপৰ পেকেট আনিছে 50 টকীয়া হওক বা যিমান হওক সেই ধূপৰ পেকেট বা এটা আপোনালোকে বান্ডল আনিছে সেই বান্ডলৰ পৰা আপুনি দুডাল বা তিনডাল আপুনি ধূপ জ্বলাওক সেই বান্ডলটো অগ্নিনাভ মন্দিৰ আনাৰ পিছত আপুনি ঘৰলৈ লৈ যাওক সেই ধূপখিনি আপুনি ঘৰত জ্বলাওক অগ্নিনাভ বাবাৰ নামত সেই ধূপ আপুনি ঘৰত অৰ্পণ কৰক ইয়াত যেহেতু বহুত ৱেষ্ট হৈছে বস্তু সেই ৱেষ্ট হোৱাটো আমি কোনো কাৰণত সহ্য কৰিব পৰা নাই আৰু চাব প্ৰত্যেকটো কথা মই যিখিনি কথা কওঁ সেই কথাখিনি বাবাই আচলতে সেই হিচাপত মোক পুনাই লৈ যায় যিখিনি কথা কওঁ একদম তেনেকেই সকলো হৈ যায় গতিকে মই আজি আপোনালোকক কৈছো সেই কথাখিনি যেহেতু আমাৰ ৱেষ্ট হোৱাটো আমি সহ্য কৰিব পৰা নাই তেল সব ফালে বস্তু ৱেষ্ট হৈছে আৰু লগতে আৰু এটা কথা কওঁ আমি কৈছো যে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ঘৰৰ পৰা শৰাই অনাটো বন্ধ কৰি দিয়ক যি আপোনালোকে ফল মূল দ্ৰব্য বুট মগু আপুনি সকলোখিনি আনে সেইখিনি বন্ধ কৰি দিয়ক আমাৰ কম দিনতে আমি মন্দিৰ ভাগ বনাবলৈ আমি ব্যৱস্থা কৰি থকা হৈছে আমাৰ আমি মন্দিৰ ভাগ কিছু দিনতে আমি বনাবলৈ আৰম্ভ কৰিম গতিকে এতিয়া আমাৰ যেটো অৱস্থা হৈছে আপোনালোকে অগণন ভক্ত মন্দিৰলৈ আহি আছে আপোনালোকে সকলোৱে জানে আমাৰ পৰিস্থিতিটো কেনেকুৱা হৈছে গতিকে আমি মন্দিৰ ভাগ বনাব লোৱাৰ লগে লগে গোটেইখন অৱস্থা কেনেকুৱা হ'ব আপোনালোকে নিজেই জানে গতিকে আমি যদি এনেকুৱা ধৰণৰ আমাৰ পৰিস্থিতি হয় কালি যিখিনি আপোনালোকক দেখাইছিলো লাইভ ভিডিঅ কালি ৰাতি মই শুইছো 2টা বজাত উঠিছো মই 5টা বজাত 9টা বজাৰ পৰা ৰাতি 9টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে তিনিজন লৰাই সেই জাহাজখিনি ভাঙি আছে মানে যিবোৰ ভক্তই আনিছিলে শৰাই চৰাই যিমান জিৰত আছিলে সেইখিনি কিন্তু তেওঁলোক ক্লিয়াৰ হ'ব নোৱাৰিলে কামখিনি সম্পূৰ্ণ কৰি শেষ কৰিব নোৱাৰিলে কেৱল মাত্ৰ তেওঁলোকে বস্তাই বস্তুখিনি ভৰালে আজি ৰাতিপুৱা আমি কৈছিলো যে আমি 10টা বজাত মন্দিৰৰ গেট খুলিম আমাৰ চাফ চিকুণতা কাম হ'ব কিন্তু আমি সেইটো কৰিব নোৱাৰিলো যেটো ভক্ত একদম ভিৰ হৈ গ'ল ৰাস্তা নধৰা হ'ল লাষ্টত আমি আনকাল আমি 9টাত খুলো 9টাটো খুলিব নোৱাৰিলো আমাৰ 9টা 10-15 মান হ'ল যেটো আমি সাফা কৰিবলৈ সময় নাপালো আজিও একেটা অৱস্থাই আমাৰ হৈ আছে কালিতকৈ চৰাহে হৈছে সাংঘাতিক অৱস্থা এটা কাইলৈ বুধবাৰ আমি কাইলৈ কিনি সাফ চিকুণ কৰিম বুধবাৰে কোনো বন্ধ দিনত
বুধবাৰ শনিবাৰ যদি কোনোবা ভক্ত আহে আমি সেই বন্ধ বাৰটোত আমি মন্দিৰৰ গেট খুলি দিব নোৱাৰো যেহেতু আমাৰ চাফ চিকুণতাৰ কাম থাকে এতিয়া আপোনালোকক মই এইটোৱে কৈছো অলপ আগতে ক'বলৈ থাকি গ'ল আমি 1 ফেব্ৰুৱাৰীৰ পৰা সেই যে ঘৰৰ পৰা আপোনালোকে শৰাই আনে সেই শৰাই লোৱা প্ৰচেছটো আমি বন্ধ কৰি দিম কোনোবা ভক্তই যদি আনেও আমি বাবাৰ নামতে আগবঢ়াই আকৌ ঘূৰাই পঠিয়াম দৰকাৰ হ'লে কিন্তু আপোনালোকে নানিব এতিয়াৰ পৰা আমাৰ যি প্ৰসাদ ইয়াত বাবাক দিয়া হ'ব আমাৰ যিমান নৈবেদ্য দিয়া হয় শৰাই দিয়া হয় আমি 7খন শৰাই সজাও প্ৰত্যেকটো ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ কাৰণে এখন শৰাই প্ৰথম সন্তান লাভ কামনা বিবাহৰ বাধা দূৰীকৰণ কৰ্মক্ষেত্ৰ বাকৰুদ্ধ কৰ্কট ৰোগ ৰাজহুৱা বন্তি আৰু এখন শৰাই 7খন শৰাই আমি দৈনিক দিওঁ সকলোৱে হয় সেই শৰাই সকলোৱে হৈ পেলাই আমি 7খন শৰাই দিওঁ গতিকে ৰাজহুৱা এখন দিওঁ গতিকে গোটেই পূজা ভাগ আপোনালোকৰ ৰাইজৰ হৈ আমি কৰি আছো গতিকে এই ৰাজহুৱা শৰাই ভাগত আপোনালোকে সেৱা লওক ৰাজহুৱা বন্তি গছত সেৱা লওক আৰু যদি আপোনালোকে একসেপ্ট কৰে মই ঠিক কৈছো এই কথাষাৰ যদি আপোনালোকে সেই কথাটো একসেপ্ট কৰে অনলাইন যোগে যদি আপোনালোকে বোলে শৰাই দিব খুজিছে সেইটো আপোনালোকে দিলে মানে অন্তত আমি যিবোৰ প্ৰসাদ চকাত কিনো সেই প্ৰসাদত সেইখিনি ব্যৱহাৰ হ'ব দ্বিতীয়তে আমি যি ভোগ দিওঁ ভক্তসকলক সেই ভোগত আমাৰ সেইটো খৰচ হ'ব আমি ভোগ কালি 67 কেজি চাউলৰ ভোগ বনাইছো 67 কেজি 67 কেজি চাউলৰ ভোগ আৰু আমি 10 কেজি চাউলত 60 লিটাৰ গাখীৰ 60 লিটাৰ ন 10 কেজি 60 নাই ন আমি 10 কেজি চাউলত 60 লিটাৰকে আমি গাখীৰ দিওঁ সেই বস্তুখিনি আচলতে কোনো দেখা নাপায় গম নাপায় তাৰে মাজতে মাহটোত হয়তো এজোৰামান মানুহে কাচিত এজোৰামান মানুহে কেতিয়াবা গোটেই ভোগটো দিম বুলি ভাবে কেতিয়াবা তাতে অকমান কোনোবাই এড কৰে সেই ভোগটো আমাৰ মন্দিৰৰ ফালৰ পৰা সদায় আমাৰ কৰা হয় বাকি আমি মন্দিৰ ভাগ পৰিচালনা কৰোতে আমাৰ খৰচ হয় কৰ্মচাৰী আছে কৰ্মচাৰীসকলক আমি দিব লাগে আমাৰ বহুত কৰ্মচাৰী আমাৰ 40 মানে হ'ব চাগে মানে এনেকুৱা হল আমাৰ হিচাপে নাই কিমান কৰ্মচাৰী কিন্তু 40 মান হ'ব আমাৰ গতিকে আপোনালোকে যদি অনলাইনত অৰিহণাটো দিয়ে আমি আপোনালোকৰ ভক্তৰে আমি কাম কৰিম কিন্তু এইটো নহয় জোৰ নকৰো আমি মই একদম আৰম্ভণিৰ পৰাই কোনোটো ক্ষেত্ৰতে কাকুৱে জোৰ নকৰো গতিকে আপোনালোকৰ সেইটো একসেপ্ট কৰিব পাৰে নোৱাৰে আপোনালোকে সেইটো দিয়ে নিদিয়ে সেইটো আপোনালোকৰ কথা যদি ভক্ত বেছি আহে তেতিয়া আমি প্ৰসাদৰ হিটো আমি সেইধৰণে কৰিম আৰু ভক্তসকলক আমি প্ৰসাদ বিতৰণটো আমি সেইধৰণে কৰিম বোলে আজি কম ভক্ত আছে আমি তেতিয়া তেনেকে ধৰণে কৰিম আৰু মুঠতে এইটোৱে সব আপোনালোকে বাবাৰ কৃপা প্ৰাপ্তি হওক বাবাৰ আশীষ লওক এইটো নহয় যে বহুত শৰাই বস্তু প্ৰসাদ আনি ইয়াত ৱেষ্ট হোৱাটো সেইটো একদম কোনো কাৰণতে ভাল কথা নহয় আৰু প্ৰসাদৰ নামত ইমান কোনে যথেষ্ট আমি ইমান কোন প্ৰসাদ ইমান কোনে যথেষ্ট এটুপলা খাব লাগে বুলি কথা নাই ন আমি সেই কাৰণে যেনেকে চলাই নিব খুজিছো আৰু এভাগ আছিলে একদম মোৰ ব্যক্তিগত ঘৰুৱা মন্দিৰ কিন্তু মই পূজা এনেকুৱা ধৰণে কৰিছিলো বাবাক এনেকুৱা ধৰণে মই সন্তুষ্ট কৰিছিলো মই চাওঁ যে কিমান বেছিকে পূজা কৰিব পাৰি কিমান কৰিলে বাবা সন্তুষ্ট হ'ব মই সঁচা কথা কৈছো মোৰ মানে উদ্দেশ্যটো এনেকুৱা আছিলে যে এভাগ এনেকুৱা ধৰণৰ বিৰাট ডাঙৰ একদম বিখ্যাত মন্দিৰ হ'ব একদম অগ্নিনাথ বাবাৰ সন্মুখত বাবা আছে মই বাবাৰ সন্মুখত কৈছো এনেকুৱা কোনো ধৰণৰ মোৰ পৰিকল্পনাই নাছিলে যেতিয়া আপোনালোকে কাৰবাৰ পৰা মৰম পায় সেই মৰম পালে সেই মৰম পোৱা মানুহজনৰ ওচৰত আপোনালোকৰ থাকিব মন নাযায় জানো কোনোবাই আপোনাক মা হৈ মৰম কৰিছে কোনোবা দেউতাৰ নিচিনা মৰম কৰিছে কোনোবাই ককায়েকৰ নিচিনা মৰম কৰিছে কোনোবা দদায়েকৰ নিচিনা মৰম কৰিছে সেই যে আপুনি মৰম পালে সেই মৰম পোৱা মানুহজনৰ ওচৰত মানুহজন সদায় যায় কিন্তু মই অগ্নিনাথ বাবাৰ ক্ষেত্ৰত মই চাইছিলো যে কিমান তেওঁক পূজা দিব পাৰে আগতে মই কৰি আছিলো মই নিজে সব কাম কৰো তেতিয়া মই ভাবিলো আচলতে গোটেই কাহিনীয়ে কৈ দিয়া হৈছে এতিয়া মই তেতিয়া ভাবিলো যে মই পূজাৰী এজন লগাই পেলাই যাওঁচোন কেনেকুৱা হয় তাৰপা পূজাৰীলো কিমান পূজা কৰিব পাৰি সেইখিনি চাওঁ মই মোৰ ফালৰ পৰা মই পূজা কৰোৱে তাৰমানে ইয়াত অঘোৰ চতুৰ্দশী আমি পালন কৰিলো তাৰপিছত প্ৰতি মাহৰ 15 দিনৰ মূৰে আমি চতুৰ্দশী তিথিত আমি শৰাই দিব ললো সেইবোৰ সব আমাৰ অনলাইন শৰাই আছিলে সব অনলাইন অগ্নিনাথ মন্দিৰ সঁচাকে মানে ডিজিটেল ৰূপতে বিখ্যাত হৈ গল ডিজিটেল তেওঁ আৰু আপোনালোকে চাব বাবাৰ মুখখন বাবা হাঁহি থকা মুখখন বাবাৰ খং উঠি থকা মুখখন আপোনালোকে দেখা পাব সেই মোবাইলটোৰ লেন্সখনৰ মাজেদি আৰু আমি যেতিয়া
লাইভত আমি দেখা পাওঁ কিন্তু শুদ্ধ অন্তৰ হ'ব লাগিব সবেই যে দেখা পাব সেইটো নকওঁ আমি এই মন্দিৰভাগৰ মহিমা বহুত বেলেগ বেলেগ ধৰণে ভক্তই পায় সেইখিনি মই ইমানখিনি ক'বলৈ নাযাওঁ কিন্তু মই এইটো ভাবো তাৰমানে কৰি আছো মন্দিৰ বা হওক শৰাই কোনোবাই দিব পাৰিছে দিয়ক কোনোবাই দিব পাৰা নাই দিব নালাগে কোনোবাই অনলাইনটো কিয় হয় এনেকুৱা আছে একদম আমেৰিকালৈকে বহুত দূৰৰ ভক্ত যিবিলাকে আমাৰ অসমীয়াৰ এভাগ পূজা ঘৰতে বহি দেখি আছে আৰু যেতিয়া আমি 2020 চনত মই লাইভ দিছিলো মোৰ মনৰ ধাৰণাটো এইটোৱে আছিল যে লাইভৰ যোগেদি আমাৰ অসমীয়া মানুহে কৰা আমাৰ অসমীয়া মানুহখিনে দূৰত থাকি এই পূজা ভাগ লাইভত তেওঁলোকে দেখক আমি শাওন মাহটোত মই সেই উদ্দেশ্য কৰি মই লাইভ দিছিলো সেইটোৰ প্ৰায় বস্তুটো ভক্তই ভাল পাই ভক্তই সাকসেস হল হৈ একদম ডিজিটেল ৰূপত সেই গতিত মানে গুচি গলগে তাৰ পৰা আমাৰ তেতিয়া কি হৈছে দূৰত যিসকল ভক্ত থাকে সেই দূৰত থকা ভক্তসকলে শৰাই অৰিহণা এটা পঠিয়াই দিয়ে বা আমি তেওঁৰ নামত এখন শৰাই দিওঁ আমি ডিজিটেল ৰূপত অন্য পূজা একো নহয় এই যে আপোনালোকে কেতিয়াবা আহে শৰাই অৰিহণা এটা দি থৈ যায় যেনেকে আমি শৰাইখন পিছত দি দিওঁ তেতিয়া দূৰত থকা ভক্তসকলে আমাৰ অনলাইন যোগে এটা পেমেন্ট কৰি দিয়ে শৰাই অৰিহণা আৰু আমি তেওঁলোকৰ নামত সেই শৰাইখন দিওঁ যিহেতু অনলাইনত বহুত বেছি সাকসেস আপোনালোকে ভাবিব নোৱাৰে মই যদি দিওঁ মানে বহুত দিব লাগিব বহুত সাকসেস মানে বাবাই অনলাইন কি নাজানো তেওঁ এই ৰূপটোতে প্ৰথম আমাক ইয়াত জাগ্ৰত হৈছে অনলাইন যেতিয়া আমি শৰাইখন দিওঁ অনলাইন কৰা সাকসেসটো এনেকুৱা ধৰণৰ একদম অগ্নিনাভ বাবা মই বাবাৰ কিমান ভক্ত আপোনালোক সকলোৱে খুবেই ভালকে জানে অগ্নিনাভ বাবাৰ সন্মুখত মই কৈছো এনেকুৱা ভক্ত আছে ভক্তই কয় যে বা শৰাই অৰিহণাটো দিয়াৰ দুদিন পিছতে মোৰ আমুক কামটো হল বা শৰাই অৰিহণাটো অনলাইন পেমেন্ট কৰাৰ 2 ঘণ্টা পিছত মোৰ আমুকটো হল বা লগালগ 10 মিনিট পিছত আমুকটো হল বা অনলাইন শৰাইখন দিয়াৰ 1 মাহৰ ভিতৰতে মোৰ সন্তান প্ৰাপ্তি হল মানে আপোনালোকে আচৰিত হ'ব আৰু আমি অনলাইন শৰাইটো সদায় দিওঁ সোমবাৰে ভক্তসকলে আমাক ধৰক আনবাৰত শৰাই অৰিহণাটো দিলে নহয় সেই শৰাই অৰিহণাটো দিয়াৰ পিছত আমাৰ এনেকুৱা হয় আমি সোমবাৰে শৰাইখন দিবলৈ নাপাওঁৱে অলৰেডি তেওঁ সাকসেস হলে কামত গতিকে এই বস্তুটো আমাৰ শাওন মাহ এই বছৰ 2023 চনৰ শাওন মাহৰ পৰা এনেকুৱা এটা গতিত হল আমি তথাপিতো আমি সম্ভালি আছিলো মানে কৰি গৈ আছো সম্ভালি আছো কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা মই কৈছিলো তেতিয়া আপোনালোকে ঘৰৰ পৰা কাৰণ তেতিয়া আমি বুট মগু আমি তিয়াবলৈ সময় নেপাওঁ শুকান বুট মগু কোনোবাই কেতিয়াবা লৈ আনে মই কওঁ যে বাবাক মই কেতিয়াও শুকান বুট মগু নিদিওঁ অগ্নিনাভ বাবাক মই কোনোদিন শুকান বুট মগু দিয়া নাই মোৰ মনৰ ধাৰণাটো হৈছে যে আমি যদি শুকান বুট মগু খাব নোৱাৰো ভগৱানক আমি কিয় দিম আমি যদি তেতেৰা মেমেৰা চেনিকল এটা আমি যদি নিজে নাখাওঁ ভগৱানক কিয় দিম আমি যদি বেয়া বস্তু এটা আমি নিজে নাখাওঁ ভগৱানক কিয় দিম মই ভগৱানৰ ক্ষেত্ৰত প্ৰত্যেকটো কাম খুব সুন্দৰকৈ কৰিছিলো যোৱা বছৰ শিৱৰাত্ৰিলৈকে মই নিজে শিমলুগুৰিত গৈ এটাকে আপেল বাছি ফলমূল বাছি নিজে আনি পেলাই মই শৰাই কাৰণে যিমান শৰাই থাকিলে 100 শৰাই মই 100ৰ ওপৰত ফলমূল আনো সেইখিনি জনা মানুহে সকলোৱে জানে মানে মই বস্তুটো বিৰাট ধুনীয়াকৈ চম্ভালি নি আছিলো এতিয়া বস্তুটো এনেকুৱা হৈছে ইমান বস্তু ৱেষ্ট আমি কাম কৰি আমি শেষ কৰিব পৰা নাই কি গতি মানে ভাবিব নোৱাৰে ইয়াত দেখা মানুহে দেখিলে বুজি পাব মানে কি গতি হৈছে মই ইমান ভাল পাওঁ ফুল মই ইমান ফুল ভাল পাওঁ বাবাক সজাবলৈ পালে মই ফুল পালে মই আঁতৰি নিদিওঁ এতিয়া এনেকুৱা হৈছে গোটেইখন আমাৰ ঘৰৰ সন্মুখত গোটেই মালা মানে দোকানে বিক্ৰী মানুহে কৈ দিয়ে মালা লৈ আনে মই দেখাম আপোনাক এতিয়া মই ইমান মালাৰ কাৰণে পাগল হৈ থকা মানুহজনী এতিয়া য'ত তত মালা ফুল মানে পৰি আছে সেইটো দেখি এটা মোৰ বেয়া লাগিছে মই এটা সময়ত ফুলৰ কাৰণে পাগল হৈ গৈছিলো হাহাকাৰ হৈ গৈছিলে মোৰ আৰু এতিয়া গোটেইখন বস্তু ৱেষ্ট মানে আৰু বস্তুটা আমি ব্যৱহাৰ কৰিব পৰা নাই ভক্তবৃন্দ একদম আপোনাক কৈছো মানে আপোনালোকে অকল বাবাক সেৱা কৰক পূজা কৰক অনলাইন সেৱাতে লাগিলে সেৱা লওক অনলাইন ৰাজহুৱা শৰাইখন ৰাজহুৱা বন্তি গছত সেৱা লওক এই বস্তু ৱেষ্ট হোৱাকে নানিব আকৌ যে আপোনালোকক কলে মানে আছে পাব এই যে চাকিৰ যে গছাবিলাক ও ভগৱান মই এগজে গছা এই গছা গছ দেখিছেনে এই গছা এই চাকিৰ এই গছা ভাগ মই আজিলৈকে নাই সলোৱা আৰু এই ভাগ মই নসলাও যিহেতু
এই গছা ভাগ মই মন্দিৰ ভাগ যেতিয়া মই স্থাপন কৰিছিলো মন্দিৰ নহয় ভেটিটো যেতিয়া স্থাপন কৰিছিলো তাৰ পিছত মন্দিৰ বাৰ পিছতে মন্দিৰৰ ৰূপ লৈছে প্ৰথম শিৱৰাত্ৰিৰ আগে মোৰ স্বামী দেৱতাই এই ষ্টেণ্ডাল মোক কিনি দিছিলে চাকি জ্বলাবলৈ গতিকে মই এই ষ্টেণ্ডালৰ প্ৰতি মোৰ এটা বিশেষ মৰম আৰু সেইকাৰণে ইয়াতে মই এই চাকি গছ ৰাখো আৰু আমাৰ ইয়াত জেগা নাই ওপৰলৈকে চাকি ষ্টেণ্ড ৰাখিবলৈ গতিকে ভক্তবৃন্দ বিনম্ৰ মই অনুৰোধ জনাইছো তেনেকুৱা ধৰণে বস্তু দিবলগীয়া থাকিলে আপোনালোকে বেলেগ কোনোবা মন্দিৰতো দিব পাৰিব ইয়াত মানে নষ্ট হলে বহুত দুখ লাগে যদি অযথা আপোনালোকে ব্যৱহাৰ হোৱা বস্তু এটা হলে মানে ভাল লাগে কেতিয়াবা পইচা লৈ কথা নাই দাম লৈ কথা নাই আৰু এতিয়া ৰূপৰ বস্তুবোৰ মানে দিছে এইখিনি আমি এটা সময়ত গলাম মোৰ মনৰ ধাৰণাটো ৰূপৰ বস্তুবোৰ যিবোৰ দিছে ভক্তসকলে এই ৰূপৰ বস্তুবোৰ আমি থৈ গৈছো এটা সময়ত গলাম মই গলাই পেলাই ডাঙৰ এটা এনেকে ছাতি নিচিনা বনাই যে ৰূপৰ তেনেকুৱা এটা বনাম বুলি মই মনত ভাবি থৈছো মোৰ মনৰ কথাখিনি আপোনাক কলো আপোনালোকে কোনটো ভাল দেখে মই কিন্তু মোৰ কোনো স্বাৰ্থ বুলি কথা নাই বস্তু ৱেষ্ট হোৱাটো মই একেবাৰে কোনো কাৰণতে ভাল নাপাওঁ আৰু সেইকাৰণে মই বাৰম্বাৰ কৈ আছো আৰু এইমাত্ৰ মই ফুলৰ কথা যে কলো আপোনালোকক মই পটকে বাবাৰ পৰা উঠি গৈ ফুলখিনি দেখাইছো আপোনালোকে চাব ৰ'ব আমি একচুৱেলি এতিয়া প্ৰাৰ্থনা কৰিবলৈ বহি আছো তথাপি মই মোৰ পৰিস্থিতিটো কেনেকুৱা হৈছে মই দেখাবৰ কাৰণে আপোনালোকক কৈছো মই যিজনী মানুহে ফুলৰ কাৰণে পাগলৰ নিচিনাকে মই ফুল ভাল পাওঁ মানে ইমান ভাল পাওঁ এইবোৰ ফুল মই এপাহ ফুল মই নষ্ট হ'ব দিয়া নাছিলো এতিয়া এনেকুৱা হৈছে ফুলৰ অৱস্থাটো এনেকুৱা হৈছে এইবোৰ ফুল এনেকে পৰি আছে মানে কি কম মই এজনী ছোৱালীৰ লগত কথা পাতি তাইৰ লগত ঠিক কৰি লৈছিলো যে মোক তুমি সদায় প্ৰত্যেক দিনে মোক তুমি ফুল দিবা তাৰ পৰা মই ফুল কিনিছিলো এতিয়া ফুলৰ এনেকুৱা হৈছে তাকে মই লাষ্টত তাক মই বন্ধ কৰিলো তাক কলো যে তুমি আৰু ফুল নিদিবা মই ফুল বহুত ৱেষ্ট হৈছে গতিকে এই বস্তুটো যাতে নহয় ভক্তবৃন্দ আপোনালোকক বাৰে বাৰে মই কৈছো কেতিয়াও কোনো বস্তু লোকচান হোৱা কাৰ্যটো যাতে কেতিয়াও নহওক কাৰণ আমি এতিয়া ইমান ধুনীয়াকৈ চম্ভালি আছো বস্তুখিনি আৰু সেইধৰণে খুব শান্তিত আমাক পূজা ভাগ কৰিব দিয়ক আমি যদি অকল এই কামখিনিতে যদি লাগি থাকো চাফ চিকুণ মানে ৱেষ্ট বস্তু না আকৌ উঠি যাম এতিয়া মই নোৱাৰিছো থাকিবলৈ মই পাগল হৈ গৈছোগে মই আকৌ দেখাম আজিৰ অৱস্থাটো দেখাম এতিয়া আকৌ 3জন ল'ৰা আহিব চাফা কৰিবলৈ মই পাগল হৈ গৈছো মই নোৱাৰিছোগে আৰু এইবোৰ দেখিছেনে বস্তু অথচ আমি ভক্তক হাত দিছো এইবোৰ গতি আমি এইবিলাক এতিয়া এনেকুৱা চাফা কামেই কৰি থাকিম আমি মন্দিৰৰ কাম কৰিম নে আমি আন ক্ষেত্ৰত আগবাঢ়িম আৰু মন্দিৰ ভাগ আমি বনাব লাগে সেইবিলাকত লাগিম নে আমি এইবিলাকত লাগি থাকিম কওক আপোনালোকে কিহত লাগি থাকিম ইপিনে গাড়ী গোটেই জাম হৈ যায় এইবোৰ দেখিছেনে এইবোৰ কি অৱস্থা হৈছে আৰু কুঁহিয়া আমি কেতিয়াও আমাৰ সদায় নষ্ট এইবোৰ কি কম মানে নষ্ট চব ফালে নষ্ট ইয়াত দেখিছেনে গতিকে মই যি সিদ্ধান্ত লৈছো সেই সিদ্ধান্ত মতে এতিয়া কাম কৰিম আৰু আপোনালোকে যিসকলে কাৰোবাৰ ইচ্ছা গৈছে আপোনালোকে অনলাইনত অৰিহণাটো দিব শৰাই ভাগ আগবঢ়াই দিম আৰু যদি আপোনালোকক কোনোবাই এই বস্তুটো মানি ল'ব পৰা নাই বিতৰ্কলৈ যোৱাৰ আগতে মই এইটোৱে কওঁ যে আপোনালোকে মানি যদি নলয় আপোনালোকে ৰাজহুৱা এখন শৰাই দিয়া হয় এভাগ ৰাজহুৱা চাকি দিয়া হয় তাতে আপোনালোকে সেৱা ল'ব আৰু তাত আপোনালোকে 1 টকাও দিব নালাগে 1 টকাও দিব নালাগে কিন্তু তাত ফল প্ৰাপ্তি হয় সেইটোও মই ক'লো গতিকে ভক্তবৃন্দ মোৰ এই কথাখিনি আপোনালোকে মানিব বুলি আশা কৰিলো এইখিনিতে মই যিসকলে ইমান সময় ভিডিঅ'টো চাই আছিলে সমূহ ভক্তক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু সবিনয় এটা কথা মই আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকক মই এটা ফোন নাম্বাৰ দিয়া কথা কৈছিলো হোৱাটছএপ নাম্বাৰ দিয়া কথা কৈছিলো যিটোৰ দ্বাৰা আপোনালোকে অনলাইন শৰাইবিলাক দিব পাৰিব বা অনলাইন কন্টেক্ট কৰিব পাৰিব কিন্তু আজি ভিডিঅ'টো যথেষ্ট দীঘলীয়া হোৱাৰ বাবে আপোনালোকক মই ফোন নাম্বাৰটো দিব নোৱাৰিলো কাৰণ ফোন নাম্বাৰটো দিলে নহব এই ফোন নাম্বাৰটোত কেতিয়া কন্টেক্ট কৰিব পাৰিব কেনে ধৰণে কন্টেক্ট কৰিব পাৰিব কথাবিলাক জনাব লাগিব কাৰণ বাবা মন্দিৰ বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে এই দুটা বাৰত কোনো ধৰণৰ ফোন তেওঁলোকে ৰিচিভ নকৰে আৰু তাৰ উপৰিও অন্যান্য বহুত কেইটা কথা আছে গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক সবিশেষ জনাবলৈ মই চেষ্টা কৰিম আৰু বাবাৰ সমূহ ভক্তই পিছৰ ভিডিঅ'টো চাবৰ বাবে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে লাইক বা কমেন্ট যিয়েই নকৰক লাগে কিন্তু এবাৰ শ্বেয়াৰ কৰিবলৈ মই পুনৰ কৈছো নাপাহৰিব যাতে আপোনাৰ লগতে দেশে বিদেশে থকা বিভিন্ন ভক্তই এই কথাবিলাক সম্পূৰ্ণকৈ জানিব পাৰে আৰু পুনৰ অগ্নিনাভ বাবাৰ শ্ৰীচৰণত সেৱা জনাইছো জয় অগ্নিনাভ বাবা ওম নমঃ শিৱায়